ওম শান্তি 28 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সকলোকে এইটোৱে আনন্দৰ বাৰ্তা দিয়া যে এতিয়া পুনৰাই বিশ্বত শান্তি স্থাপনা হৈ আছে। পিতা এক আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছে। প্ৰশ্ন: তোমালোক সন্তানসকলক বাৰে বাৰে স্মৃতিত থকাৰ ইংগিত কিয় দিয়া হয়? উত্তৰ: কিয়নো সৰ্বদা স্বাস্থ্যৱান আৰু সৰ্বদা পাৱন হ'বলৈ মুখ্য হৈছেই স্মৃতি। সেইবাবে যেতিয়াই সময় পোৱা স্মৃতিত থাকা। পুৱাতে স্নান আদি কৰি আকৌ একান্তত চক্ৰ লগোৱা বা বহি যোৱা। ইয়াততো উপাৰ্জনেই উপাৰ্জন। স্মৃতিৰ দ্বাৰাহে বিশ্বৰ মালিক হৈ যাবাগৈ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আমি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ নিমিত্ত ব্ৰাহ্মণ। আমি বহুত শান্তচিত হৈ থাকিব লাগে। বাৰ্তালাপ বহুত ধীৰে ধীৰে আৰু মাৰ্জিতভাৱে কৰিব লাগে। 2. অমনোযোগিতা ত্যাগ কৰি স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। কেতিয়াও নিৰাশ হ'ব নালাগে। বৰদান: পৰিস্থিতিৰূপী কাকতলৈ ভয় কৰাৰ পৰিৱৰ্তে পূৰ্ণবিৰাম লগাই সম্পূৰ্ণ উত্তীৰ্ণ হওঁতা সফলতাপূৰ্ণ হোৱা। বিস্তাৰ: যেতিয়া যিকোনো প্ৰকাৰৰ পৰিস্থিতিৰূপী কাকত আহে তেতিয়া ভয়ভীত নহবা। প্ৰশ্নসূচক চিহ্ন নলগাবা যে এয়া কিয় আহিল। এয়া ভাবি সময় নষ্ট নকৰিবা। প্ৰশ্নসূচক চিহ্ন সমাপ্ত আৰু পূৰ্ণবিৰাম। তেতিয়া শ্ৰেণী পৰিৱৰ্তন হ'ব, অৰ্থাৎ পৰিস্থিতিৰূপী কাকতত উত্তীৰ্ণ হ'বা। পূৰ্ণ বিৰাম লগাওঁতাসকল সম্পূৰ্ণ উত্তীৰ্ণ হ'ব, কিয়নো পূৰ্ণ বিৰাম হৈছে বিন্দু স্থিতি। দেখিও নাচাবা, শুনিও নুশুনিবা। পিতাই শুনোৱাখিনি শুনা, পিতাই যি দিছে সেয়া চোৱা। তেতিয়া সম্পূৰ্ণ উত্তীৰ্ণ হৈ যাবা। আৰু উত্তীৰ্ণ হোৱাৰ চিন হৈছে সদায় আৰোহণ কলাৰ অনুভৱ কৰি সফলতাৰ তৰা হৈ যাব। শ্লোগান: স্ব-উন্নতি কৰিবলৈ হ'লে প্ৰশ্ন: আনক শুধৰণি কৰা আৰু আনৰ উদ্ধৃতি দিয়াটো ত্যাগ কৰি নিজৰ সংযোগ ঠিকে ৰাখা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। অন্তিম সময়ত নিজৰ সুৰক্ষাৰ বাবে মনৰ শক্তিয়েই সাধন হ'ব। মনৰ শক্তিৰেহে নিজৰ অন্তিম সময় সুন্দৰ কৰাৰ নিমিত্ত হ'ব পাৰিবা। সেই সময়ত মনৰ শক্তি অৰ্থাৎ শ্ৰেষ্ঠ সংকল্প শক্তি এজনৰ সৈতে বুদ্ধিৰ সংযোগ স্বচ্ছ হ'ব লাগে। বেহদৰ সেৱাৰ বাবে, নিজৰ সুৰক্ষাৰ বাবে মনৰ শক্তি আৰু নিৰ্ভীকতা শক্তি জমা কৰা। ওম শান্তি।